ছাত্ৰীসকল, আমি তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা এই পাঠটি আলোচনা কৰি আছোঁ। আৰু ইয়াৰ আগত মই দুটা ভিডিঅ' দিলোঁ এই পাঠটিৰ, আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰি আছিলোঁ মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা কেনেকুৱা হ'ব। আৰু আমি সকলোৱে জানো মানৱ সম্পদ উন্নয়ন হ'বলৈ হ'লে এখন দেশ বা এখন ৰাষ্ট্ৰৰ কি হ'ব লাগিব, শিক্ষা খণ্ডৰ উন্নতি হ'ব লাগিব, শিক্ষাৰ হাৰ বৃদ্ধি হ'ব লাগিব। আৰু সেই শিক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ, শিক্ষা খণ্ডত উন্নতি কৰিবলৈনো এখন চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে বা কি ভূমিকা গ্ৰহণ কৰিব লাগে, সেইখিনি বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ। আৰু আজি আমি আলোচনা কৰিম আন কি ক্ষেত্ৰত চৰকাৰে কিছুমান পৰিকল্পনা গ্ৰহণ কৰিলে মানৱ সম্পদৰ উন্নয়ন হ'ব, শিক্ষাৰ লগতে আৰু আন কি ক্ষেত্ৰত চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগিব। তাৰে ভিতৰত অন্যতম এটা হৈছে স্বাস্থ্য আৰু খাদ্য ক্ষেত্ৰ। স্বাস্থ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণেও চৰকাৰে ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু স্বাস্থ্য উন্নতি হ'বলৈ হ'লে কি কৰিব লাগিব, খাদ্য ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, হয়নে? আমি সকলোৱে জানো যে সুস্থ মনৰ কাৰণে কিহৰ প্ৰয়োজন, সুস্থ শৰীৰৰ প্ৰয়োজন। আৰু সুস্থ শৰীৰৰ বাবে প্ৰয়োজন হয় পুষ্টিকৰ খাদ্য আৰু উন্নত স্বাস্থ্য ব্যৱস্থা। মানৱ সম্পদ হিচাপে পৰিগণিত হ'বলৈ হ'লে এজন মানুহ শাৰীৰিক আৰু মানসিক দুয়োটা সুস্থ আৰু সবল হ'বই লাগিব। অকল শাৰীৰিকভাৱে সুস্থ হ'লে মানৱ সম্পদ নহয়, বা মানসিকভাৱে সুস্থ হ'লেই মানৱ সম্পদ নহয়। শাৰীৰিক আৰু মানসিক দুয়োটাভাৱে সুস্থ হৈ সম্পদ হিচাপে গঢ়ি তুলিব পৰাটোৱে হৈছে এজন মানুহৰ মানৱ সম্পদ হৈ নিজকে গঢ়ি তুলিব পাৰে, যেতিয়া মানুহ এজন শাৰীৰিক আৰু মানসিক দুয়োটাভাৱে সুস্থ আৰু সবল হয়। আৰু এই দৃষ্টিভংগীক এখন চৰকাৰে গুৰুত্ব দিয়াটো বহুত দৰকাৰ। তেতিয়াহে এখন দেশৰ বা এখন ৰাষ্ট্ৰৰ মানৱ সম্পদৰ কি হ'ব, উন্নতি হ'ব। আৰু সেইকাৰণে চৰকাৰসমূহে বিভিন্ন দেশৰ, আমি এতিয়া প্ৰধানকৈ আমাৰ ভাৰতবৰ্ষৰ কথা আলোচনা কৰি আছোঁ, আৰু বেলেগ বেলেগ দেশৰ, বেলেগ বেলেগ ৰাজ্যৰ, বেলেগ বেলেগ কাণ্ট্ৰিসমূহৰ সেই সকলোৰে চৰকাৰৰ চেষ্টা সেই একেখিনিয়ে হয়। আৰু এই দৃষ্টিভংগীক গুৰুত্ব দিয়ে আমাৰ চৰকাৰে কি কৰিছে, স্বাস্থ্য ক্ষেত্ৰত উন্নতিৰ কাৰণে উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰিছে। তাৰ কাৰণে তোমালোকে সন্মুখতে দেখিয়ে আহিছা, আগৰ দিনতকৈ আমাৰ ককা আইতাহঁতক সুধিলে গম পাবা, তোমালোকৰ সেই ককা আইতাহঁতৰ দিনতকৈ এতিয়াৰ স্বাস্থ্য ব্যৱস্থা বা খাদ্য ক্ষেত্ৰত চৰকাৰে কেনেকুৱা উন্নতি কৰিছে, বা কি পৰিকল্পনা গ্ৰহণ কৰিছে, বা কিনো কৰি আছে বৰ্তমান সময়ত। এতিয়া তোমালোকে দেখিছা যে আজিকালি গাঁওবোৰৰ সৰু সৰু গাঁওবোৰতো কি থাকে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ থাকে, স্বাস্থ্য উপকেন্দ্ৰ থাকে, মহকুমা স্বাস্থ্য কেন্দ্ৰ থাকে, আকৌ জিলা স্বাস্থ্য কেন্দ্ৰটো থাকেই। আজিকালি সেই সৰু সৰু গাঁওবোৰতো কি কৰিছে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ স্থাপন কৰিছে। তাৰ উপৰি আকৌ ৰাজ্যিক আৰু কেন্দ্ৰীয় স্তৰত অতি উন্নতমানৰ হস্পিটেল স্থাপন কৰি আমাৰ চৰকাৰে কি কৰিছে, স্বাস্থ্য ক্ষেত্ৰৰ উন্নতি কৰিবলৈ চেষ্টা কৰি আছে। তাৰ লগতে আজিকালি কিছুমান এনেকুৱা বস্তু দেখা যায়, ভ্ৰাম্যমান হস্পিটেল, মানে কি হয়, ঘূৰি ফুৰে, মানে সেইখন মুভ কৰি থাকিব পাৰে। ক'ৰবাত কাৰোবাৰ কিবা হ'লে সেইখন মানে গাড়ী এখনত হস্পিটেল এখন টাইপ বনাই লোৱা হয়, সেইখনে মুভ কৰি থাকে। কোনোবা যদি পেচেণ্ট আহিব নোৱাৰে, তেতিয়াহ'লে সেইখনে গৈ পেলাই কি কৰে, সেই তোমাৰ চিকিৎসাৰ সুবিধাখিনি, সৰু সুৰা চিকিৎসাৰ সুবিধাখিনি প্ৰদান কৰিব পাৰে। যেনেকৈ আমি শিক্ষা ক্ষেত্ৰৰ কথা আলোচনা কৰোঁতে সৰ্বশিক্ষা মিছনৰ কথা আলোচনা কৰিছিলোঁ, যে সৰ্বশিক্ষাই কিদৰে 6 পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুৱে বিনামূলীয়া শিক্ষা পাব পৰাকৈ কেনেকৈ কি কাম কৰিছে, ঠিক তেনেকৈ স্বাস্থ্য ক্ষেত্ৰত ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান মিছন বুলি আছে। আৰু সেই মিছনৰ অধীনত বিভিন্ন ধৰণৰ কৰ্মসূচী গ্ৰহণ কৰি পেলাই সমগ্ৰ দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰিবৰ কাৰণে আমাৰ চৰকাৰে লক্ষ্য হাতত লৈছে। আৰু এনেকৈ যদি চৰকাৰৰ পৰিকল্পনাসমূহ শুদ্ধ পথত বা সঠিক পথেৰে যদি গৈ থাকে, তেতিয়াহ'লে নিশ্চয় আমাৰ দেশৰ বা ৰাষ্ট্ৰৰ স্বাস্থ্য ক্ষেত্ৰত উন্নতি দেখা পোৱা যাব।
স্বাস্থ্য ক্ষেত্ৰত উন্নতি কৰিবলৈ হ'লে লগতে চৰকাৰখনে কিহত গুৰুত্ব দিব লাগিব? খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু আমি জানো যে আমাৰ খাদ্য হৈছে আমাৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম হৈছে আমাৰ খাদ্য। সুস্থ শাৰীৰিক বিকাশৰ অনেকখিনি নিৰ্ভৰ কৰে কিহৰ ওপৰত? আমাৰ খাদ্যৰ ওপৰত। আমি সুষম খাদ্য গ্ৰহণ কৰিব লাগে। আৰু এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে আমাৰ দেশৰ ক্ষুধাৰ্ত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণক উপযুক্ত পৰিমাণৰ সুষম খাদ্যৰ যোগান ধৰাটো চৰকাৰৰ অন্যতম কৰ্তব্য। সেইখিনি চৰকাৰে কৰিব লাগিব। আৰু এই দিশটোকে গুৰুত্ব দি চৰকাৰে ন্যূনতম মৌলিক চাহিদা কৰ্মসূচীৰ অধীনত বিভিন্ন প্ৰকল্প গ্ৰহণ কৰি দেশ তথা ৰাজ্যৰ জনসাধাৰণক উপযুক্ত মানৱ সম্পদ হিচাপে পৰিণত কৰাৰ কি কৰি আহিছে? চেষ্টা কৰি আহিছে। তাৰ কাৰণে বিভিন্ন ধৰণৰ চৰকাৰৰ গণবণ্টন ব্যৱস্থাৰ অধীনত দেশৰ খাদ্য সামগ্ৰীসমূহ সকলো জনসাধাৰণে যাতে যথাযথ পৰিমাণে একে দৰত লাভ কৰিব পাৰে তাৰ কাৰণে কি কৰিছে? জিলা প্ৰশাসনে ভাৰতীয় খাদ্য নিগম বুলি আছে, সমবায় সমিতিসমূহ আছে, আকৌ বিভিন্ন জেগাত তোমালোকে সুলভ মূল্যৰ দোকানসমূহ দেখা পাইছা। সেই তেনেকুৱা ধৰণৰ কামবোৰ হাতত লৈছে যাতে সকলো মানুহে সমান দামত খাদ্য বস্তু পায়। তাৰ উপৰিও তোমালোকে দেখা যে বানপানী হ'লে বা যুদ্ধ বিগ্ৰহটো আমি তেনেকৈ গম পোৱা নাই, বানপানী, ভূমিকম্প, খৰাং বতৰ এনেকুৱা হৈ যদি খাদ্যৰ নাটনি হয় তেতিয়া কি কৰে? চৰকাৰে খাদ্য যোগান ধৰে। এতিয়া যোৱা বছৰে কৰোণা মহামাৰীৰ সময়ত কি কৰিছিলে? দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহখিনিক চৰকাৰে চাউল, চিলিণ্ডাৰ এইখিনি কি কৰিছিলে? দিছিলে যাতে মানুহ খাদ্য সংকটত নপৰে। সকলো দৰিদ্ৰ মানুহেও যাতে কি কৰিব পাৰে? সুষম খাদ্যখিনি খাই, ন্যূনতম খাদ্যখিনি খাই যাতে জীয়াই থাকি নিজকে সুস্থ কৰি ৰাখিব পাৰে সেইখিনি চেষ্টা চৰকাৰে হাতত লৈছিলে, হয়নে? আৰু খাদ্য সামগ্ৰীৰ যেতিয়া অভাৱ হয় সেই অভাৱৰ ফলতে আচলতে মূল্য বৃদ্ধি হয়, ভেজাল খাদ্য প্ৰস্তুত কৰে, তেতিয়াই আকৌ বয় বস্তুৰ কৃত্ৰিম নাটনি আদি বিভিন্ন ধৰণৰ সমস্যাসমূহে দেখা দিয়ে। সেইকাৰণে প্ৰত্যেক দেশৰ বা ৰাষ্ট্ৰৰ চৰকাৰে এইটো ব্যৱস্থা হাতত লয় যাতে উপযুক্ত পৰিমাণৰ যাতে খাদ্য সামগ্ৰী মজুত কৰি ৰাখিব পাৰে, যাতে বিভিন্ন সময়ত সেইখিনি ব্যৱহাৰ কৰিব পাৰে। আৰু সেইকাৰণে এইটো কথা খাদ্য সুৰক্ষা বুলি ক'লে কি বুজা? খাদ্য সুৰক্ষা বুলি ক'লে কি বুজা এইটো কথা চোৱা ভালকৈ যে দেশ এখনৰ জনসংখ্যা অনুপাতে খাদ্য সামগ্ৰীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্ৰয়োজন অনুসাৰে জনসাধাৰণক খাদ্যবস্তুৰ যোগান ধৰিব পৰা কাৰ্যটোকে কি বুলি কোৱা হয়? খাদ্য সুৰক্ষা বুলি কোৱা হয়। আৰু খাদ্য সুৰক্ষাটো এটা বহুত ডাঙৰ ডিপাৰ্টমেণ্ট হয় এখন চৰকাৰৰ কাৰণে, কাৰণ খাদ্যই হৈছে এখন মানুহৰ প্ৰধান। আৰু সেই খাদ্য সুৰক্ষাৰ কাৰণে সকলোৱে যাতে খাদ্য খাব পাৰে, সমানে পায় বা সকলো যাতে খাদ্যৰ নাটনি যাতে দেখা নিদিয়ে তাৰ কাৰণে এখন চৰকাৰে বেলেগ বেলেগ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে বিভিন্ন ধৰণৰ পাতি দিছে, ডিপাৰ্টমেণ্টবোৰক ভাগ কৰি, কামবোৰ ভাগ কৰি দায়িত্ববোৰ অৰ্পণ কৰিছে। আৰু সেইদৰেই চৰকাৰসমূহে কি কৰে? স্বাস্থ্য আৰু খাদ্য ক্ষেত্ৰত এনেকৈয়ে ভূমিকা গ্ৰহণ কৰে। এতিয়া আমি আহোঁ কৰ্মসংস্থানৰ ক্ষেত্ৰত। কৰ্মসংস্থান, এতিয়া আমি সকলোৱে জানো যে পঢ়া শুনা কৰিলে, উচ্চ শিক্ষা গ্ৰহণ কৰিলে আচলতে এজন ব্যক্তি সম্পদ হ'ব নোৱাৰে। তেওঁ নিজকে কৰ্মত নিয়োজিত কৰি উৎপাদনমুখী হ'ব লাগিব, তেতিয়াহে তেওঁক কি বুলি কোৱা হ'ব? মানৱ সম্পদ বুলি কোৱা হ'ব, হয়নে? এতিয়া জানো যে এতিয়া নিবনুৱা সমস্যা বৃদ্ধি হৈছে। নিবনুৱা সমস্যা বুলি ক'লে আমি সকলোৱে বুজোঁ যে আজিকালি শিক্ষিতৰ হাৰ বাঢ়িছে আৰু সেই শিক্ষিতৰ হাৰৰ অনুপাতে চৰকাৰে চাকৰি দিব পৰা নাই, সকলোকে কৰ্মসংস্থাপন দিব পৰা নাই। অকল আমি সকলোৱে এইটো কথা ভাবি থাকিলে নহ'ব যে আমি চৰকাৰী কিবা চাকৰি এটা কৰিম। আমি নিজকে যিকোনো কৰ্মতে যাৰ যিটো কৰ্মৰ প্ৰতি ইণ্টাৰেষ্ট আছে সেই কৰ্মত নিজকে নিয়োজিত কৰি আমি উৎপাদনমুখী হ'বলৈ চেষ্টা কৰিব লাগিব। আৰু যিহেতু আমাৰ নিচিনা জনসংখ্যা বহুত বেছি থকা এখন ৰাষ্ট্ৰত সকলোকে যিহেতু চাকৰি দিয়াৰ সুবিধা
চৰকাৰ এখনে কৰিব নোৱাৰে। সেইকাৰণে কি কৰিব লাগিব, বিভিন্ন ক্ষেত্ৰত কেনেকৈ নিবনুৱাসমূহক সংস্থাপন দি উৎপাদনমুখী কৰিব পাৰে তাৰ কাৰণে চৰকাৰে কি কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আৰু সেইকাৰণে আমাৰ দেশৰ ভাৰতৰ চৰকাৰে এনেকুৱা ধৰণৰ বিভিন্ন কৰ্মসূচী হাতত লৈছে। তাৰ কাৰণে দুটামান তোমালোকৰ কিতাপতো দি দিছে আৰু আমি শুনিয়ে থাকোঁ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি আৰু চহৰ অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী কৰ্মসংস্থান নিশ্চিতকৰণ কৰ্মসূচী আদি এনেকুৱা ধৰণৰ কিছুমান কৰ্মসূচী হাতত লৈছে, যাৰ সহায়ত নিবনুৱাসকলে কি কৰিব পাৰে, বিভিন্ন ধৰণৰ লোন ল'ব পাৰে, লোন লৈ পেলাই নিজকে বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰিব পাৰে, বিভিন্ন কাম হাতত ল'ব পাৰে। এইবোৰ এই আঁচনিসমূহৰ ভিতৰতে পৰে। আৰু আমাৰ ৰাজ্যটো মুখ্যমন্ত্ৰীৰ অসম বিকাশ যোজনা আঁচনিৰ অধীনত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক পৰ্যটন ক্ষেত্ৰত বিকাশত সহায় হোৱাকৈ সহজলভ্য ঋণ প্ৰদান কৰা হয়। আচলতে নিবনুৱাসমূহক কৰ্মসংস্থাপন দিবৰ কাৰণে সকলো চৰকাৰে বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লয় আৰু তাত ঋণ প্ৰদান কৰে, যাতে নিবনুৱাসকলে সেই ঋণ লৈ পেলাই নিজকে উৎপাদনমুখী কৰিব পাৰে আৰু নিজকে যিকোনো এটা কামত নিয়োজিত কৰি মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰে। তাৰ কাৰণে চৰকাৰসমূহে বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে। আৰু আমাৰ অসমৰ ক্ষেত্ৰত এটা সুবিধা আছে। আমি সকলোৱে জানো যে প্ৰাকৃতিক সম্পদত অসম বহুত চহকীয়া। আমাৰ অসমখন গছ-গছনি, চৰাই-চিৰিকটিৰ পৰা আদি কৰি প্ৰাকৃতিক তেল, তোমালোকে ডিগবৈতো দেখিছাই, প্ৰাকৃতিক তেল, পেট্ৰল, এই সকলোবোৰৰ পৰা আমাৰ অসমখন চহকী। আৰু এই দিশটোক যদি গুৰুত্ব দি চৰকাৰে বিভিন্ন ধৰণৰ যদি উদ্যোগ প্ৰতিষ্ঠা কৰে, তেতিয়াহ'লে বহুত নিবনুৱা সেই সংস্থাপনত কি কৰিব পাৰিব, নিজকে নিয়োজিত কৰিব পাৰিব। আৰু অসমত তেতিয়া কি হ'ব, নিবনুৱাৰ সমস্যা বহুতখিনি কমি যাব। আৰু এই ক্ষেত্ৰত চৰকাৰে ভূমিকা গ্ৰহণ কৰাটো প্ৰয়োজন। এতিয়া আমি আহোঁ অন্যান্য পৰিসেৱাৰ ক্ষেত্ৰত। আমাক আৰু বিভিন্ন ধৰণৰ পৰিসেৱাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান ভূমিকা গ্ৰহণ কৰি পেলাই বহুত নিবনুৱা সমস্যা দূৰ কৰিব পাৰে। তাৰ কাৰণে চৰকাৰসমূহে বহুতো আঁচনি হাতত লৈছেও। এতিয়া আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আত্মসহায়ক গোষ্ঠীৰ সহায়ত বৃত্তিমূলক শিক্ষাৰ কিছুমান কৰ্মশালা দিছে, সেই কৰ্মশালাৰ সুবিধা প্ৰদান কৰিছে। আকৌ বিভিন্ন বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা ৰেহাই সহৰ ঋণ দান কৰিছে। কিছুমান প্ৰয়োজনীয় সামগ্ৰী কিনিবৰ কাৰণে, ধৰি লোৱা ৰিক্সা, অটো ৰিক্সা, ঠেলা, ট্ৰেক্টৰ, চিলাই মেচিন, পাৱাৰ টিলাৰ গাড়ী আদি বিভিন্ন ধৰণৰ বস্তু হিতাধিকাৰীৰ মাজত বিতৰণ কৰি নিবনুৱাসকলক স্বাৱলম্বী হোৱাত আৰু নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰিছে চৰকাৰখনে। আৰু এই ধৰণেই এখন চৰকাৰে পৰিসেৱাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছে। তোমালোকৰ কিতাপত চৰকাৰৰ ভূমিকা কেনেকুৱা হ'ব পাৰে মানৱ সম্পদ উন্নয়নত, এইকেইটা বিষয়তে আলোচনা কৰা হৈছে। আজি আমি এই লেশ্যনটো ইমানখিনিতে শেষ কৰিলোঁ। আৰু বহুত ক্ষেত্ৰত এখন চৰকাৰৰ ভূমিকা আচলতে খুবেই গুৰুত্বপূৰ্ণ। মানৱ সম্পদ উন্নয়নত চৰকাৰ এখনে পৰিকল্পনা কৰি আচলতে বহুতখিনি ৰাষ্ট্ৰ এখনৰ উন্নতি কৰিব পাৰে। আমি সেইখিনি কথা নিজেও চিন্তা কৰিব লাগিব আৰু নিজকেও আমি কৰ্মমুখী, উৎপাদনমুখী কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এতিয়াৰ পৰাই আমি সকলোৱে সেইটো চেষ্টা হাতত ৰাখিব লাগিব, হয়নে নহয়? আজি আমি লেশ্যনটো ইমানতে শেষ কৰিলোঁ। তোমালোকৰ লেশ্যন 18টো কমপ্লিট হ'ল। আৰু ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক ইয়াৰ কুৱেশ্যন আনচাৰসমূহ দিম। তোমালোকে লেশ্যনটো নিজেও ভালকৈ পঢ়ি, সৰু সৰু বস্তুবোৰ ভালকৈ পঢ়ি মনত ৰাখিবা আৰু নিজে বস্তুবোৰ বুজিবলৈ আৰু পইণ্টছ কিছুমান নিজে উলিয়াবলৈও চেষ্টা কৰিবা। ধৰি লোৱা চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰত আৰুনো কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব পাৰে চৰকাৰে, সেইবোৰত নিজে কিছুমান পইণ্টছ উলিয়াবলৈ চেষ্টা কৰিবা। ঠিক তেনেকৈ আমাৰ মানৱ সম্পদ উন্নয়নৰ অসুবিধা যিবোৰ কিতাপত আছে, তাৰ উপৰিও আৰু বহুত অসুবিধা আছে। তোমালোকে নিজে সেইবোৰ চিন্তা কৰিবলৈ চেষ্টা কৰিবা।
ভিডিঅ'টো চাবা, ভালকৈ শুনিবা, কিতাপখন পঢ়িবা। থেংক ইউ।